সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আজি এখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আমিন গাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি কৰা, নতুনকৈ গঠন হোৱা উপজিলাসমূহত কৰ্মচাৰীসকলৰ কামৰ নীতি নিৰ্ধাৰণ কৰা, NPS উঠাই পূৰ্বৰ পেঞ্চন বাহাল ৰখাকে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় সমিতিৰ সকলৰ লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰায় 2 শতাধিক কৰ্মচাৰী উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰি কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লিয়ে কামৰূপ জিলাৰ সমিতিৰ সম্পাদক নয়নমণি দাসে সকলো জিলা প্ৰতিনিধিসকলক আদৰণি জনায়। উল্লেখ্য যে অহা ডিচেম্বৰ মাহত সদৌ অসম কৰ্মচাৰী প্ৰশাসন সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি বোকাখাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমাক চিঠি দিছে, চিঠি দি পেলাই কৈছে যে এইটো আমাৰ পে কমিশ্যনত যাবলৈ। তো আমি আজি এখন সিদ্ধান্ত হ'ল আৰু গোটেই অসমত ধুবুৰী হাইলাকান্দিৰ পৰা লৈকে গোটেই মেক্সিমাম জিলা আজি উপস্থিত হৈছে আজি আমিন গাঁৱত। আৰু আমি এখন সিদ্ধান্ত ল'লো যে আমি দাবী সন্দৰ্ভত অটল আছোঁ আৰু দাবী চলাই যাম। সেইকাৰণে আন্দোলন প্ৰয়োজন সাপেক্ষে আন্দোলনত যাম। আৰু আমাৰ উপজেলা সমজেলা সম্পৰ্কত যিটো আছে আমাৰ দাবী, আমাৰ বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে সেইটোৱে লাগে। আমি দাবী জনাইছোঁ অলৰেডি চৰকাৰক। আৰু যেতিয়া উপজেলা সমজেলা গঠন হ'ব তেতিয়া আমাৰ জিলা আয়ুক্তৰ যিটো ষ্ট্ৰাকচাৰ আছে ষ্টাফ পেটাৰ্ণ সেইটো দিব লাগে বুলি। নমস্কাৰ। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আজি আমিন গাঁৱত এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা হৈ যায়। আৰু এই সভাই সন্থাৰ যিটো মূল দাবী, জন্মলগ্নৰ মূল দাবী গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত পুনৰ চৰকাৰক সিদ্ধান্ত সলনি কৰাৰ বাবে আজিৰ সভাই চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাইছে। বিশেষকৈ যোৱা জুন মাহত চৰকাৰে সন্থাৰ এই মুখ্য দাবীটো নিশ্চিত কৰি এখন চিঠি দিছিলে। আৰু আজিৰ সভাত মূলতঃ এই কথাখিনিয়ে আলোচনা হৈছে যে যিহেতু উপায়ুক্তৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে দিনে নিশাই কাম কৰিব লাগে, চৰকাৰৰ প্ৰত্যক্ষ সকলো কামতে এই কৰ্মচাৰীসকল নিয়োজিত। আৰু চৰকাৰৰ পৰা যিটো প্ৰাপ্য মৰ্যাদা আৰু সুকীয়া গ্ৰেড পে সংক্ৰান্তত সন্থাই জন্মলগ্নৰ পৰাই বিচাৰি আহিছে। আৰু আজিৰ সভাই পুনৰবাৰ চৰকাৰক দাবী জনাইছে যে যেতিয়ালৈকে সন্থাই সুকীয়া গ্ৰেড পে নাপায়, সুকীয়া পে ষ্ট্ৰাকচাৰ নাপায়, তেতিয়ালৈকে আজিৰ সভাই সিদ্ধান্ত লৈছে যে সন্থা ক্লান্ত নহয়, তীব্ৰ গতিত আন্দোলন কৰিব। আৰু চৰকাৰক পুনৰ এই দাবীটো বিবেচনাৰ বাবে আজি সন্থাই দাবী জনাইছে। চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।